চিপাঝাৰৰ এখন গাঁৱত পোকৰ উপদ্ৰৱত অতিষ্ঠ গাঁওবাসী। চিপাঝাৰৰ পাথৰিঘাট ৰাজচক্ৰৰ আলিখাপাৰা গাঁৱত পোকৰ উপদ্ৰৱৰ বাবে ঘৰ এৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। খোৱাপানী, পাকঘৰ সকলোতে পোক। ৰ'দৰ মাত্ৰা বৃদ্ধি পালে ঘৰৰ চাৰিওফালে চানি ধৰে ক'লা পোকে। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক মনোজ আলীয়ে। কেইবাদিনো ধৰি পোকৰ উপদ্ৰৱত এতিয়া বিনিদ্ৰ প্ৰয়োজনী পাৰ কৰিবলগীয়া হৈছে চিপাঝাৰ বিধানসভা সমষ্টিৰ আলিখাপাৰা গাঁৱৰ এইসকল ৰাইজে। মই দেখুৱাইছোঁ তেওঁলোকৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত কিছু পোকে এনেধৰণে উপদ্ৰৱ চলাইছে যে তেওঁলোকে এতিয়া ঘৰ এৰি অন্য স্থানত বসতি কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। মই দেখুৱাই আছোঁ তেওঁলোকৰ ঘৰখনৰ বৰ্তমানৰ বাসগৃহৰ দৃশ্যসমূহ, য'ত আচলতে হাজাৰ হাজাৰ পোকে আচলতে তেওঁলোকৰ যি থাকিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি কৰিছে। মই কিছু লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। তেওঁলোকৰ ঘৰখনৰ যেনিয়ে চাই তেনিয়ে এতিয়া এনেধৰণৰ কিছু পোকৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে, যাৰ ফলত তেওঁলোকে এতিয়া এক জটিল সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকে এতিয়া ঘৰ এৰি অন্য স্থানত বসতি কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। মই কথা পাতিম, কেনেধৰণে আপোনালোকে এতিয়া দিন বা ৰাতি পাৰ কৰিছে? এতিয়া আমাৰ তাৰমানে যিটো পোকা আহিছে আজি 4-5 দিনমান হ'ল। এতিয়া ক'ৰ পৰা আহিছে, ৰাতিটো অলপ কমে, কিন্তু ৰ'দ দিয়াৰ লগে লগে বহুত পোকাটো মানে ঘৰ দুৱাৰ গোটাই এতিয়া ভাত 3-4 দিন খাব পৰা নাই। গোটাই ভাতৰ কেৰাহীত পৰে, ক'ৰবাত পৰে, বিচনাত শুব পৰা নাই, বেলেগৰ ঘৰত শুব লগা হৈছে। এনেকুৱা অৱস্থাত আমি এতিয়া আছোঁ। পানীৰ সমস্যাও হৈছে, পানী চানীৰো ধৰ দমকলৰ ভিতৰত সোমাই গৈছে পোকাটো। এতিয়া কি পোকা আহিছে ক'ব নোৱাৰোঁ, গোটেই ঘৰখনতে উঠি যায়। আমি দেখিছোঁ আপোনাৰ যিসমূহ আচলতে চৌহদ বেৰ আছে বা আপোনাৰ ঘৰৰ চোতাল বা অন্যান্য যিসমূহ আচলতে ঘৰৰ বিচনা, সকলোতে পোকা কেৱল পোকায়ে গোটাই পোকা, কিন্তু নামটোও নাজানো, কি নতুনকৈ ওলোৱা এইটো পোকা, কিন্তু আমিও আগতে দেখা নাছিলোঁ। এতিয়া বৰ্তমান তাৰমানে আমাৰ সমস্যাটো একদম বিসংগ। আৰু এইদৰে পোকৰ আক্ৰমণত অতিষ্ঠ হৈ পৰিছে চিপাঝাৰবাসী। ধন্যবাদ জনাইছোঁ মনোজ আলী।